মুশরিকের এই বকাপুরের ভাইয়ে অলম্ব যা যা কই জম করে যা এই রক্ষা যা যা ওই প্রহার ওলাম মুখে হইব তহত বলে ধর্ম রক্ষা খুন হের মহাপাপী অথম দুরাচার মোর মৃত্যুর খনত তো উঠিল অভিশাপ মোক যেনেকৈ বেহু সাজি অন্যায় সমর কৰি মাৰিলি ঠিক তেনেদৰে এই কুৰুক্ষেত্ৰৰ যুদ্ধত তোৰ অন্যায় সমৰত কৰি মৃত্যু হব তোৰ অন্যায় সমৰত কৰি মৃত্যু হব আৰু ময়ো যদি মহাদেৱৰ ভক্ত হম মোৰ অভিশাপ ব্যৰ্থ নাযাব মোৰ অভিশাপ ব্যৰ্থ নাযাব বিদায় 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 এহে বুলি অলমুখে ওই নামে পশ্চিম কাষত বেলে কুৰুক্ষেত্ৰৰ যুদ্ধৰ 13 নম্বৰ দিনত কুৰুক্ষেত্ৰৰ যুদ্ধৰ 13 নম্বৰ দিনত চক্ৰবেহু সাজে ৰণভূমিৰ মাজে অপৰাধী দাসে বাছে বেহৰ বাজে বেহৰ বাজে ৰথী মহাৰথীয়াৰ সৈন্যগণ মই সেনাপতি দ্ৰোণাচাৰ্যই কৌৰৱৰ বীজৰ অৰ্থে চক্ৰবেহু নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো চক্ৰবেহু হৈছে ঘূৰ্ণী বতাহৰ দৰে সাতটা তৰফত সেনাসকলে ঘূৰি ঘূৰি আগবাঢ়িব এটা তরফত খেলাই সোঁফালে ঘূৰিলে আনটো তরফত খেলাই বাওঁফালে ঘূৰিব বেহুৰ ভাজে ভাজে ৰথী মহাৰথী থাকিব আৰু বেহুত প্ৰৱেশ কৰা শত্ৰুৱে এজন এজনকৈ ৰথীক পৰাস্ত কৰিহে বেহুৰ কেন্দ্ৰলৈ গতি কৰিব পাৰিব মনত ৰাখিব
মনত ৰাখিব কেৱল মাত্ৰ বাসুদেৱ শ্ৰীকৃষ্ণ, মহাৰথী অৰ্জুন, গংগাপুত্ৰ ভীষ্ম আৰু দ্ৰোণাচাৰ্যহে চক্ৰবেহু ভেদ কৰিব পাৰে। গতিকে 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 যুধিষ্ঠিৰে কথা অর্জুনে ও কমকালে অভিমন্যু, হে অভিমন্যু, ও অভিমন্যুক মাতি ফেলে, অভিমন্যুক মাতি ফেলে, ওই অভিমন্যু যোৱাগৈ ৰণভূমি মই যুদ্ধলৈ যাব লাগে, মই যুদ্ধলৈ যাব লাগে। হ'ব হ'ব, মই যুদ্ধলৈ যাম আৰু যুদ্ধত গৈ মই জয়ী হৈ আহিম। হ'ব মই যুদ্ধত যাম আৰু যুদ্ধত গৈ মই জয়ী হৈ আহিম। অ মা, মোক আশীৰ্বাদ কৰা দেই, মই যাতে যুদ্ধত জয়ী হৈ আহিব পাৰো। অ মা, মোক আশীৰ্বাদ কৰা। প্ৰণাম মা, প্ৰণাম প্ৰণাম। ও মাতৃ প্ৰণাম কৰি আমি পৃথিৱীৰ লিখন নাযায় খণ্ডন। এদিনাখন জয়দ্ৰথে দ্ৰৌপদীক হৰণ কৰিবলৈ চেষ্টা কৰোঁতেই ভীমসেনে জয়দ্ৰথৰ মূৰৰ চুলি খুৰাই প্ৰতিশোধ লৈছে। আৰু জয়দ্ৰথে ভীমসেনক পৰাস্ত কৰিবৰ কাৰণে মাত্ৰ এদিনৰ বাবে মহাদেৱক স্তুতি কৰি বৰ লাভ কৰিছিল। এই মহাদেৱৰ আশীৰ্বাদ
কি ভালো হয় জয়দ্রথের হাতে কিন্তু পরাস্ত হইলা জয়দ্রথের হাতে কিন্তু আৰু আনফালে চক্ৰবেহুৰ ভিতৰত অকলশৰে যুঁজি